নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 16 তাৰিখ আৰু আজি দুপৰীয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এতিয়া বিলাসী বাহন। এজনৰ সৈতে এতিয়া শোকাব ঘটনা সংঘটিত হয়। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰকাণ্ড গছৰ মুহত খুন্দা মাৰে তীব্ৰবেগী বাহনে। এটা দুৰ্ঘটনাত ডিগবৈ তিৰাংৰাই এজন ব্যক্তি নিহত হোৱাৰ লগতে আহত হয় এজন ব্যক্তি। এতিয়া আহত ব্যক্তিজন মাঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এটা দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS01EX5255। লেখাপানীৰ 315 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ছেইফ আলী খানৰ স্বাস্থ্যৰ শেহতীয়াকৈ খবৰ। ঘটনাৰ সন্দৰ্ভত এতিয়া আৰক্ষীয়ে লাভ কৰিছে ন তথ্য। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। ছেইফ আলী খানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয়। কি উদ্দেশ্যে কিদৰে অচিনাক্ত ব্যক্তিয়ে প্ৰৱেশ কৰিছিল বাসগৃহত, এটা আৰক্ষীয়ে প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য। কটকটীয়া নিৰাপত্তা আৰু চৌধত CCTV কেমেৰা থকাৰ পিছতো কিদৰে প্ৰৱেশ কৰিছিল অচিনাক্ত ব্যক্তিয়ে। এতিয়া সমগ্ৰ ঘটনাক লৈ বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া। এতিয়া ছেইফ আলী খানৰ বাসগৃহত কৰ্মৰত কৰ্মচাৰীৰ ওপৰতো সন্দেহ আঙুলি তুলিছে। এটা ঘটনা সংঘটিত হোৱাৰ নিশা ঘৰত নাছিল কৰীনা কাপুৰ আৰু সন্তান। এটা পত্নী কইনা ভগ্নীৰ সৈতে বিশেষ পাৰ্টি উদযাপনৰ কথা কিদৰে লাভ কৰিছিল অচিনাক্ত ব্যক্তিজনে। এটা আৰক্ষীয়ে জেৰা চলাইছে ছেইফ আলী খানৰ বাসগৃহত কৰ্মৰত কৰ্মচাৰীক। নিশা 2:30 ছেইফ আলী খানৰ বান্দাৰস্থিত বাসগৃহত সংগোপনে প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। কাজিয়াত লিপ্ত হৈছিল বন্ধ কৰা মহিলাৰ সৈতে আৰু চিঞৰ বাখৰ শুনি ওলাই আহিছিল ছেইফ আলী খান। আৰু কাজিয়াৰ ভাঙিবলৈ চেষ্টা কৰা ছেইফ আলী খানক ছবাৰকৈ আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। এটা ছেইফ আলী খানৰ মজিয়াত ঢলি পৰাৰ প্ৰত্যক্ষ কৰাৰ লগে লগে পলায়ন কৰিছিল দুৰ্বৃত্তই। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। চাইদি তবলিগ নিষিদ্ধৰ এতিয়া ঘোষণা। ফটোৱাৰ জাৰি এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা ইজতেমাৰ পাছত এই সিদ্ধান্ত। এটা মৌলানা ছাদৰ তবলিগক নিষিদ্ধৰ ঘোষণা উত্তৰ পূবৰ উলেমাসকলে। উত্তৰ পূব ভাৰতৰ উলেমাসকলৰ এক ডাঙৰ সিদ্ধান্ত। এটা চাইদি ইজতেমাৰ যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিলে উলেমাসকলে। এটা নিষিদ্ধৰ ঘোষণা কৰিলে চাইদি তবলিগক। অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা ইজতেমাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে। এটা মৌলানা ছাদৰ তবলিগক নিষিদ্ধ ঘোষণা উত্তৰ পূবৰ উলেমাসকলৰ। এতিয়াৰ পৰা ছাদৰ অনুসৰণ কৰি তবলিগ জামাতত যোৱাসকল ওলাই যাব এতিয়া ইছলাম ধৰ্মৰ পৰা। ইছলাম ধৰ্মৰ এটি ডাঙৰ দল হ'ল তবলিগ জামাত। এটা দিল্লী নিজামুদ্দিনৰ পৰা এয়া যুগলৈ পৰিচালিত হৈ আহিছিল। শেহতীয়াকৈ মৌলানা ছাদৰ স্বয়ম্ভু আমিৰ হোৱাৰ পিছৰে পৰা আৰম্ভ হৈছে এতিয়া বিতৰ্ক। এটা বিশ্বৰ বহু ঠাইত তেওঁলোকৰ তবলিগ জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে। উত্তৰ পূব ভাৰতৰ উলেমাসকলে এতিয়া ৰূপহী মাৰ্কাজত আজি একেলগে লয় সিদ্ধান্ত। এতিয়া সৰ্বসন্মতিমতে ক্ৰমে ছাদ আৰু তেওঁ অনুসৰণকাৰীসকলে নিষিদ্ধ ঘোষণা কৰি ফটোৱা জাৰি কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোকক ছাদৰ পৰা আঁতৰি অহাৰ আহ্বান জনায়। এতিয়া হক্কানীৰ উলেমাসকলৰ তত্বাৱধানত বিশ্বৰ উলেমা চূড়াৰ লগত তবলিগক এতিয়া অন্তৰ্ভুক্ত হোৱাৰ আহ্বান জনায়। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰাজ্যত এতিয়া ইটোৰ পাছত সিটো অপকৰ্ম। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাণা ৰায়ক। এটা গোলাগঞ্জৰ আগমনিৰ দিন দুপৰতে সংঘটিত হয় এই কাণ্ড। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ ইটোৰ পাছত সিটো কুকাণ্ড। এইবাৰ কুকাণ্ড কৰি গ্ৰেপ্তাৰ হয় ৰাণা ৰায় নামৰ এজন যুৱক। দিন দুপৰতে 11 বছৰীয়া নাবালিকাৰ সৈতে সংঘটিত হয় জঘন্য কাণ্ড। এটা গোলাগঞ্জৰ আগমনিত সংঘটিত হয় এই কুকাণ্ড। ভামদাঙা 2য় খণ্ড গাঁৱৰ বাসিন্দা ৰাণা ৰায়। 12 জানুৱাৰীত ৰাণাই সংঘটিত কৰিছিল এই কুকাণ্ড।
এতিয়া জাপুচাবাৰীৰ বৰহৰিৰ ধামৰ নাবালিকা এগৰাকীক গৈছিল মোমায়েকৰ ঘৰলৈ। এতিয়া মোমায়েকৰ ঘৰৰ কাষৰ যুৱকজনৰ কামনাৰ বলি হয় নাবালিকাগৰাকী। বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে নাবালিকাগৰাকী। এটা পৰিয়াল লোকৰ এজাহাৰৰ ভিত্তিত নিশা আগমনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 17 জানুৱাৰীত এটা নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। কাইলৈ নিশা 7 বজালৈ সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কাইলৈ নিশা 7 বজালৈ সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। এখন মনোনয়ন পত্ৰ থাকিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন হ'ব প্ৰতিদ্বন্দ্বীৰ। এখনতকৈ অধিক মনোনয়ন হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব সভাপতি পদৰ বাবে। এটা এজন উমৈহতীয়া প্ৰাৰ্থীক সভাপতি পদৰ বাবে স্থিৰ কৰাৰ সম্ভাৱনা অধিক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এটা 17 জানুৱাৰীত নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। কাইলৈ নিশা 7 বজালৈ এতিয়া সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। এখন মনোনয়ন পত্ৰ থাকিলেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব প্ৰতিদ্বন্দ্বী। আৰু এখনতকৈ অধিক মনোনয়ন হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব সভাপতি পদৰ বাবে। এজন উমৈহতীয়া প্ৰাৰ্থীক সভাপতি পদৰ বাবে স্থিৰ কৰাৰ সম্ভাৱনা অধিক আছে। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। গোহালিঘৰত ফিৰদৌছ আলীয়ে সংঘটিত কৰিলে কুকাণ্ড। গোলকগঞ্জৰ মানৱ সমাজক লজ্জানত কৰা এটা ভয়ংকৰ ঘটনা। গোহালিঘৰত ফিৰদৌছ আলীয়ে সংঘটিত কৰিলে কুকাণ্ড। এটা গোলকগঞ্জৰ উচিতা গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰে। এটা ভয়ংকৰ ঘটনা সংঘটিত কৰি ফিৰদৌছ আলীয়ে কৰিছিল পলায়ন। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট ফিৰদৌছ আলীক। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট ফিৰদৌছ আলীক। গোলকগঞ্জৰ মানৱ সমাজক লজ্জানত কৰা এটা ভয়ংকৰ ঘটনা। গোহালিঘৰত ফিৰদৌছ আলীয়ে সংঘটিত কৰিছিল কুকাণ্ড। এটা গোলকগঞ্জৰ উচিতা গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।